যিখিনি কথা বিধানসভাত কোৱা যায় সেইখিনি সকলোৱে তথ্যভিত্তিক ক'ব লাগে কিন্তু হেকটিয়াকৈ বহু মানুহে আমাক কমপ্লেইন দি আছে যে আমাৰ বিধানসভাৰ বিভিন্ন কথাবাৰ্তাবিলাক অতি নিম্ন খাপৰ হৈ গৈ আছে আৰু এই ক্ষেত্ৰত আমাৰ যেনেকৈ এটা দায়িত্ব আছে শাসক পক্ষৰ দায়িত্ব আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় যোৱা সময়ছোৱাত বিভিন্ন অসত্য তথ্য বিধানসভাত দিয়ে আৰু যিটো ৰুল মতে চলিবলৈ গ'লে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কয় সেইখিনি হয় চৰকাৰীভাৱে যিকোনো ধৰণৰ মনত খুদনি থাকিলে যিকোনো ৰাইজৰ ৰাজহুৱা সমস্যা থাকিলে সেই ক্ষেত্ৰত তেখেতৰ কথাখিনিয়ে শেষ বাক্য বুলি মানি ল'ব লাগে কিন্তু তেখেতে ভুল কথা ক'লে আমাৰ কাৰণে অসুবিধা হয় যিখন ৰুল বুক আছে ৰুল বুকত তেখেতৰ কথা কাউণ্টাৰ কৰাৰ কাৰণে নিয়ম নাই আৰু সেইকাৰণে আমাক বাহিৰত সমালোচনা কৰে যে বিৰোধীসকলে কিয় শুনি থাকিলে আমি শুনি থাকিবলৈ বাধ্য যিখন ৰঙা কিতাপ আমাৰ আছে সেইখনৰ বাবে আৰু কিন্তু অন্য এটা উপায় আছে য'ত সদনত মিছা অসত্য কথা ক'লে তাৰ ওপৰত আলোচনা কৰিবলৈ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিব পাৰি আৰু সেই বিধি অনুসৰিয়েই 17 তাৰিখে আৰম্ভ হোৱা অধিৱেশনৰ আজিৰ তাৰিখলৈকে যি 7 দিন বা 10 দিন হ'ল এইখিনি সময়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মই দুবাৰকৈ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আমাৰ দলৰ হৈ উত্থাপন কৰিছোঁ আৰু আজিও এটা উত্থাপন কৰিছিলোঁ মাননীয় অধ্যক্ষ মহোদয়ে আজিৰ অলপ টেকনিকেল অসুবিধা দেখালে সেই গতিকে গোটেই বিস্তৃত তথ্য দি তেখেতক আজি সদনৰ ভিতৰতে আমি গোটেই তথ্যখিনি দাখিল কৰিছোঁ আশা কৰোঁ কিবা এটা সদুত্তৰ পাম